অতিকৈ কঠোৰ সিদ্ধান্ত বহিৰাগতক মাটি বিক্ৰী কৰিবলৈ দিয়া নহব থলুৱা মানুহে বহিৰাগত বনিয়াক মাটি বিক্ৰীত নিষেধাজ্ঞা অনা অসমীয়া বনিয়াই খিলঞ্জীয়াৰ ওপৰত কৰা আক্ৰমণৰ পাছতেই সৰব ৩০টাকৈ দল সংগঠন শিৱসাগৰ জিলাত বসবাস কৰা প্ৰতিজন থলুৱা অসমীয়া ব্যক্তিয়ে তেওঁলোকৰ মাটি বাৰীকে ধৰি যিকোনো সম্পত্তি কোনো কাৰণতে কেইটামান টকাৰ লোভত বহিৰাগত ব্যক্তি বা অনাঅসমীয়াক বিক্ৰী কৰিব নোৱাৰিব শিৱসাগৰৰ নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ বহিৰাগতই আক্ৰমণৰ ঘটনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনে উক্ত সভাতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ স্পষ্ট মত ভোজপুৰী ছাত্ৰ সন্থা অসমত নিষিদ্ধ কৰিব লাগে খিলঞ্জীয়া মানুহক চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক পাতিব লাগিব ৰাজস্থানৰ মানুহ আহি অসমত সভাপতি সম্পাদক হ'ব নোৱাৰিব ইয়াত কিহৰ এটা প্ৰস্তাৱ লোৱা হয় ভোজপুৰী ছাত্ৰ সন্থা লাগি হেতু বেন কৰিব লাগে ভোজপুৰী ছাত্ৰ লাগি নহ'ব নচলিব আৰু এই ভোজপুৰী ছাত্ৰ লাগিলে বুলেট লৈ ইয়াত ফুট লগাই যিটো গতিত ৰাস্তাত যায় মই নিজে স্কুটি চলাই আছো তেলে বুলেট চলাব পৰা হ'লে ষ্টুপিড ইয়াত নহ'ব ইয়াত নহ'ব আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হ'ব ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব কৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হ'ব আমাৰ যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয় অসমীয়া মানুহ ভদ্ৰ অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা সৰল হয় কাৰণেতো অপচৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা ভোজপুৰী সংগঠন বন্ধ আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ অসমীয়া যুৱ মঞ্চ আছে সব জইন কৰা ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহ'ব এতিয়াৰ পৰা একো নহ'ব বহুত সহ্য কৰিলো সব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ হেতু প্ৰস্তাৱ লোৱা হওক ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত লিখা আছে সব মোহাৰিব লাগিব হেতু প্ৰস্তাৱ লওক ইপিনে উক্ত সভাত উপস্থিত নথকা ব্যৱসায়ীসকলক ২৪ ঘণ্টাৰ ভিতৰত দল সংগঠনসমূহক ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব অন্যথা অনিৰ্দিষ্টকাললৈ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ সভাত প্ৰস্তাৱ গ্ৰহণ কৰে অনাগত ২৪ ঘণ্টাৰ ভিতৰত এই ব্যৱসায়িক গোষ্ঠীয়ে যদি অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত আঁঠু কাঢ়ি মাপ নোখোজে তেতিয়াহ'লে শিৱসাগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তেখেতলোকৰ আণ্ডাৰত থকা অনিৰ্দিষ্টকালে বন্ধ কৰি দিয়া হ'ব সেইটো আজি সভাৰ এটা সিদ্ধান্ত আৰু সেই সিদ্ধান্তটো ইয়াত সভাত থকা প্ৰতিজন ব্যক্তিয়ে নিজৰ মত ব্যক্ত কৰি লৈছে আৰু এটা স্পৰ্শকাতৰ বিষয় তাক লৈ আমি সকলো উদ্বিগ্ন হৈ পৰিছিলোঁ অনা অসমীয়া ব্যৱসায়ীয়ে অসমীয়া খিলঞ্জীয়াক প্ৰহাৰ কৰিলে বা বেয়া আচৰণ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি তালি টোপোলা বান্ধি নিজৰ ৰাজ্যলৈ খেদি পঠিওৱাৰ হুংকাৰ বহিৰাগত মানুহে দল সংগঠন খুলি অসমত দপদপাব নোৱাৰিব মুঠতে অসমত বহিৰাগতৰ দপদপনি নচলিব আজিৰ তাৰিখৰ পৰা যদি কোনোবা অনা অসমীয়া বা বহিৰাগত ব্যক্তিয়ে আমাৰ অসমৰ অসমীয়া থলুৱা যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয় মানসিকভাৱে অত্যাচাৰ কৰিবলৈ হয় বা অসমৰ অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত যদি অপমান কৰিবলৈ হয় উপলুঙাসূচক মন্তব্য দিবলৈ হয় তেতিয়াহ'লে তেনেধৰণৰ বহিৰাগত বনিয়া তেনেধৰণৰ অসমীয়া অনা অসমীয়া ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকে তালি টোপোলা বান্ধি নিজৰ ঠাইলৈ যাবগৈ লাগিব ইয়াত আৰু ব্যৱসায় কৰিবলৈ দিয়া নহ'ব প্ৰথম আমাৰ প্ৰস্তাৱ যিসকল আমাৰ থলুৱা অসমীয়া ব্যক্তিয়ে খিলঞ্জীয়া অসমীয়াৰ লোকৰ ওপৰত আক্ৰমণ হোৱা দেখিও তেওঁলোকে বদনৰ ভূমিকা গ্ৰহণ কৰে তেওঁলোকে অনা অসমীয়া আৰু বহিৰাগত পক্ষ লয় তেনেধৰণৰ থলুৱা অসমীয়া ব্যক্তিক
সম্পূৰ্ণৰূপে সামাজিকভাৱে বৰ্জন কৰা হ'ব। সেই শিৱসাগৰত যদি নিজৰ বাই ভনীক কোনোবাই বনিয়াগতৰ বা বহিৰাগত মানুহে হাত দিবলৈ হয়, কিন্তু আমি জাতীয় সংগঠন হিচাপে আমি কেতিয়াও বহি নাথাকোঁ। সেইকাৰণে আমি চৰকাৰৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, অনাগত 24 ঘণ্টাৰ ভিতৰত যিসকল দোষী আছিলে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। ইয়াৰ অন্যথাই কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন হ'ব আৰু অসমত বহিৰাগতৰ দপদপনি নচলিব, কেৱল অসমীয়া দপদপনি চলিব অসমত। এনেদৰেই শিৱসাগৰত বহিৰাগত বনিয়াৰ বিৰুদ্ধে 30টাকৈ জাতীয় দল সংগঠনে একেখন মঞ্চত অৱতীৰ্ণ হয়। শিৱসাগৰত অনুষ্ঠিত উক্ত সভাত 10টাকৈ বৃহৎ প্ৰস্তাৱ গ্ৰহণ কৰে 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই। ইতিমধ্যে নাবালিকা পাঞ্জা খেলুৱৈগৰাকীক আক্ৰমণ কৰা মূল অভিযুক্ত অৰুণ লাহোটি আৰু মনীষ পোদ্দাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যদিও বৰ্তমানো এজন পলাতক বুলি জানিব পৰা গৈছে। বিভিন্ন সময়ত বহিৰাগতৰ হাতত খিলঞ্জীয়া যুৱক যুৱতী আক্ৰমণৰ বলি হ'বলগা ঘটনা পোহৰলৈ সঘনাই আহিবলৈ ধৰিছে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।